নমস্কাৰ, মই আৰ জে পাহি। আমি সকলোৱে জানো দুখৰ দিনত সহভাগী হ'লে দুখ অকণমান কমে। আৰু আজি সমগ্ৰ অসম দুখত আছে। বহুতৰে কথা প্ৰকাশ কৰিবলগীয়া আছে, বহুতৰে ক'বলগীয়া আছে। গতিকে সেয়েহে ৰেড FM গুৱাহাটীয়ে মুকলি কৰিছে আমাৰ প্লেটফৰ্মটি, য'ত আপুনি আপোনাৰ মনৰ কথা খোলাকৈ শ্বেয়াৰ কৰিব পাৰিব, দুখ প্ৰকাশ কৰিব পাৰিব। কবিতাৰ জৰিয়তে হওক, গীতৰ জৰিয়তে হওক, কথাৰ জৰিয়তে হওক, স্মৃতিৰ জৰিয়তে হওক, য'ত আপুনি ক'ব বিচাৰে জুবিন দা মোৰ প্ৰাণত। সেয়েহে আপুনি ৰেড FM ষ্টুডিঅ'লৈ আহক আৰু আমাৰ সৈতে আপোনাৰ অভিজ্ঞতা, আপোনাৰ মনৰ কথা আমাৰ সৈতে শ্বেয়াৰ কৰক। পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে যিটো সময়তে আপুনি আহিব বিচাৰে, অকলে আহক, আপোনাৰ ফ্ৰেণ্ডৰ লগত আহক, পৰিয়ালৰ লগত আহক, আমাৰ কোনো আপত্তি নাই। আহক আৰু আমাৰ সৈতে আপুনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক জুবিন দাক। ৰেড FMৰ ষ্টুডিঅ'ত, ৰেড FMৰ মজিয়াত, ৰেড FMৰ জৰিয়তে। আকৌ কৈছোঁ, কাইলৈ পৰহিলৈ এই 2টা দিন ৰেড FM ষ্টুডিঅ' মুকলি থাকিব আপোনাৰ বাবে। যদি আপুনি সমবেদনা, শ্ৰদ্ধাঞ্জলি বা মনৰ কথা প্ৰকাশ কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ ষ্টুডিঅ'লৈ আহিব পাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত, য'ত আপুনি আমাৰ সৈতে, ৰেড FM পৰিয়ালৰ সৈতে আৰু সমগ্ৰ গুৱাহাটীৰ সৈতে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে আৰু ক'ব পাৰে জুবিন দা মোৰ প্ৰাণত। আমি আপোনাৰ বাবে বাট চাই ৰ'ম। ধন্যবাদ।